ৰকেটটো ক'ত পৰিলে গোটেই বিচাৰি ফুৰিছোঁ ইয়াত গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল KINU গাইজ আজি মানে অলপমান সৰুকৈ মই ছাকচেছ অলপ পালোঁ ছাকচেছ মানে আপোনালোকৰ কাৰণে ছাকচেছ নহ'ব পাৰে কিন্তু মোৰ কাৰণে মানে কি হ'ল মই বহুত দিনৰ পৰা লাগি আছিলোঁ আৰু তাৰ ফলত মই অকণমানকৈ সৰুকৈ ইমান অকণমানকৈ ছাকচেছ অলপ পালোঁ আৰু সেই ছাকচেছটো আপোনালোকক আজি দেখাই আছোঁ আপোনালোকে আকৌ ছাকচেছ বুলি 1K মান হৈ গ'ল মোৰ ছাবস্ক্ৰাইবাৰ সেনেকৈ বুলি নাভাবিব মোৰ সেইবোৰ একো হোৱা নাই খালি মানে কি মই ৰকেট এটা বহুত দিনৰ পৰা বনাই আছিলোঁ সেই ৰকেটটো মানে অকণমান উৰিলে আৰু সেই ৰকেটটোনো কেনেকৈ বনাইছিলোঁ কি কথা আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাই আছোঁ ৰকেটটো বনাবৰ কাৰণে ৰকেট ফিউলটো ব্যৱহাৰ কৰিছিলোঁ মই পটাছিয়াম নাইট্ৰেট সেই পটাছিয়াম নাইট্ৰেটটো মই আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আৰু ৰকেটৰ কাৰণে এটা বডি এটা লাগে মানে ৰকেট মটৰ এটা লাগে আৰু সেই মটৰটো ব্যৱহাৰ কৰিছোঁ মই এটা আমাৰ ঘৰতে পৰি থকা এটা চাইনিজ পাম্প আৰু সেই চাইনিজ পাম্পটো এডোখৰ কাটি পেলাই তাৰ টুকুৰা এটা লৈছোঁ আৰু ফিউল বনাবৰ কাৰণে পটাছিয়াম নাইট্ৰেট 65% আৰু চেনি 45% আৰু দুয়োটাকে বেলেগ বেলেগকৈ মিক্সাৰত মিক্স কৰি আকৌ সিহঁতক একেলগতে মিক্স কৰি দিছোঁ আৰু তাৰপিছত মই এই ৰকেট ফিউলটো টেষ্ট কৰি চালোঁ আৰু এই ৰকেট ফিউলটো ধুনীয়াকৈ কাম কৰিলে তাৰপিছত কি কৰিছোঁ মই যোনটো চাইনিজ পাম্পৰ টুকুৰাটো দেখুৱাইছিলোঁ যে আৰু সেই পাম্পটোত মই যিখিনি আমাৰ পটাছিয়াম নাইট্ৰেট আৰু চুগাৰ চেনি মিক্সাৰ আছিলে সেইটো ধুনীয়াকৈ ইয়াত ভৰাই দিছোঁ ভৰাই পেলাই ওপৰৰ পৰা অকণমান মাৰি এডাল লৈ ঠেকেচি দিছোঁ যাতে ভালকৈ মাৰে তাৰপিছত মাটি ভৰাই পেলাই তাহাঁতক মই ধুনীয়াকৈ চিল কৰি দিছোঁ এতিয়া কি কৰিম এই ফুটাটো যে আছে এই ফুটাটো দি এইডাল ভৰাই প্ৰায় ইমানমানলৈকে ভৰাই দিম গাইজ মোৰ ৰকেটটো বনাই হৈ গ'ল ৰকেটটো হৈছে এইটো দেখাতে পাৱাৰফুল যেন লাগে খালি এতিয়া কাম দিয়ে নে নিদিয়ে সেইটো নাজানো এতিয়া পথাৰলৈ আহিছোঁ একদম নিজান পথাৰ কোনো নাই তাত টেষ্ট কৰিম যাতে আনৰ কোনো ক্ষতি নহয় আহক তেন্তে গাইজ ৰকেটটো ইয়াত লঞ্চ কৰিম কোনো নাই দূৰলৈ মানে আছে ট্ৰেক্টৰ দুখনমান আছে সেইখন বহুত দূৰত আছে একো নাই টেনশ্যন নাই এতিয়া এই মুকলি পথাৰত উৰাম ৰকেটটো ফুটিও থাকিব পাৰে গম নাপাওঁ নহয় সেইকাৰণে মানে একেবাৰে খালী জেগালৈ আহিছোঁ এইটো হৈছে আমাৰ ৰকেটটো পুৰা দূৰত বান্ধি থৈ দিলা হ'ব এই ৰকেটটো ঠিকে আছিলে ৰকেটটো খেলি মেলি কি হ'ল এই নজলটো মানে ডাঙৰ এই নজলটো ডাঙৰ হোৱাৰ বাবে কি হ'ল ই মানে জোৰ দিব নোৱাৰিলে আৰু সেইকাৰণে কি কৈছোঁ ইয়াক এইবাৰ এই ৱাছাখনি লগাই এই নজলটো মানে সৰু কৰি দিম আৰু এই নজলটো মই ৱেল্ডিং গেৰেজলৈ গৈ তাত মই ধুনীয়াকৈ ৱেল্ডিং কৰি আনিলোঁ ৱেল্ডিং কৰি অনাৰ পিছত এনেকুৱাটি হ'ল অকণমান দেখা এটা এনেই হেৰি কৰিছোঁ কাগজ এটা হৈ লগাই পেলাই খালি কি হ'ল এই ৰকেটটো আকৌ নুৰিলে এইটো মানে কিবা অলপ খেলি মেলি হ'ল তাৰপিছত ৰকেট নম্বৰ 3 এইটো ৰকেট নম্বৰ 3 হয় আৰু এই ৰকেটটো ঠিকে আছিলে খালি কি হ'ল ইয়াত মানে পটাছিয়াম নাইট্ৰেটটো বেছি হ'ল চেনিটো কম হ'ল আৰু সেইকাৰণে ই কি হ'ল সিমান ইও জোৰ দিব নোৱাৰিলে সিমান তাৰপিছত আহিলে এইটো ৰকেট নম্বৰ 4 এইটো চব ঠিক আছে দেৱালীত ওলোৱা লিখা ৰকেটে খালি যেনিবা ইয়াত চেনি আৰু পটাছিয়াম নাইট্ৰেট আছে আৰু এইটো হৈছে ফটকা হলিডাল এইডালে লগাই দিম এই ৰকেটটো উৰিবলৈ অকণমান চেষ্টা কৰিছিলে স্ল' মোশ্যনত চাওঁতে দেখিছিলোঁ
এই ৰকেটটো নোৰোৱা কাৰণ হ'ল ৰকেটটো মানে যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়াই কি হ'ল ইয়াৰ যিটো ৰকেটটো প্ৰেছাৰত মানে ওপৰ যোনটো মাটিৰে মই চিল কৰি থৈছিলোঁ সেই চিলটো মানে ফাটি থাকিলে আৰু সেইকাৰণে ৰকেটটো ব্লাষ্ট হৈ গ'ল। এইটো ৰকেট নাম্বাৰ 5। ইমানকেইটা যে ৰকেট বনালোঁ তাৰ পৰা মই বহুতখিনি শিকিলোঁ ৰকেটটো মানে কিমানখিনি পাৰফেক্ট হ'লেহে ৰকেটটো উৰে। আৰু এতিয়া যোনটো ৰকেট উৰিলে সেই ৰকেটটোতো পাৰফেক্ট নহ'ল, নজলটো অলপ বেকা হৈ আছিলে, সেইকাৰণে ই অলপ ঘূৰি যোৱা লিখিয়াকৈ গৈছিলে আৰু সি সেইকাৰণে সিমান দূৰ কভাৰ কৰিব নোৱাৰিলে। গাইজ ইমানকেইটা ৰকেটৰ টেষ্ট কৰি অকণমান হ'লেওতো গ'ল ন, অকণমান হ'লেওতো ছাকচেছ পাইছোঁ। সেইকাৰণে এই ভিডিঅ'টো আপলোড কৰিম আৰু গোটেইকেইটা ভিডিঅ' একেলগতে লগ কৰি পেলাই এই ভিডিঅ'টো আপলোড কৰিম। আৰু বহুত ভাল লাগিছে কাৰণ অকণমান হ'লেও গৈছে ন, ইমানকেইদিনতো অকণো নগ'লে, আজিতো অলপ হ'লেওতো গ'ল, সেইটোৱে বহুত। আৰু ইয়াতকৈ নেক্সট ইয়াতকৈও ভাল বনাম, যাতে পূৰা পোনকৈ ওপৰলৈ যোৱাকৈ বনাম। আজি যদি ভিডিঅ'টো কিবা এটা হ'লেও ভাল লাগিছে প্লিজ লাইক এটা কৰিব, আৰু যদি নতুন ভিউৱাৰ্ছ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যাতে মোক ছাপোৰ্ট কৰে। মোৰ ছাবস্ক্ৰাইবাৰ একেবাৰে নাই, তথাপিও মই ভিডিঅ' বনাই আছোঁ আৰু বনাই যাম।